আপোনাক স্বাস্থ্য জ্ঞান আহৰণ কৰিবৰ বাবে স্বাগতম জনালোঁ। আজি আমি আপোনালোকলৈ আগবঢ়াই আনিছোঁ বাহু, মূৰ, ডিঙি, পেট আৰু সাধাৰণতে হোৱা বেমাৰৰ সম্পৰ্কে আৰু এই বেমাৰ ঠিক কৰাৰ উপায়। যিকোনো অংগৰ বিষয়ে জানিবলৈ বিচাৰিলে আপোনাৰ শৰীৰৰ অংগ স্পৰ্শ কৰক। উদাহৰণস্বৰূপে, আপুনি যদি আপোনাৰ কান্ধৰ বিষয়ে জানিব বিচাৰিছে, আপুনি মাত্ৰ কান্ধ স্পৰ্শ কৰক। আপোনাৰ সুবিধাৰ বাবে মই এতিয়া কৰিব লগা কাৰ্যবোৰ অনুকৰণ কৰি দেখাইছোঁ। কোনো জেগাত ৰ'বলৈ বা কোনো জেগাত আৰম্ভ কৰিবলৈ আপোনালোকে মাত্ৰ হাত জোকাৰিব। মই আপোনাৰ সেৱাৰ বাবে সদায় সাজু আছোঁ। নিঃসন্দেহে এতিয়া আপুনি এই সুবিধা আৰু জ্ঞানবোৰ যেন উপভোগ কৰে। ধন্যবাদ। শৰীৰৰ অন্য অংগতকৈ কান্ধৰ গাঁঠি চলাচল কৰিব পৰা ক্ষমতা অধিক। এই চলাচলৰ ফলত কেতিয়াবা কান্ধৰ সন্ধিত বিষ সৃষ্টি হ'ব পাৰে। কান্ধৰ বিভিন্ন অংশৰ বিষয়ে জানিলে ই কেনেকৈ কাম কৰে বা কান্ধত কেনেকৈ আঘাত পোৱা যায় বা আঘাত পালে সেই আঘাতনো কিমান গুৰুত্বৰ আৰু তাৰ উপশম কৰাটোনো কিমান কঠিন সেই বিষয়ে জানিব পাৰি। কান্ধৰ প্ৰধান অংশকেইটা 7 ভাগত ভগাব পাৰি, যেনে হাড়, গাঁঠি, লিগামেণ্টছ। তাৰোপৰি আঘাতৰ ফলত গাঁঠিৰ মগজুৰ জটিল সংৰচনা আৰু কাৰ্যৰ বাবে ইয়াৰ গঠনো জটিল। এই বিচিত্ৰ অংগটোৱে সমগ্ৰ শৰীৰৰ সংবাদন আহৰণতাৰ ব্যাখ্যা সঞ্চালন কেন্দ্ৰৰূপে কাম কৰে। মগজুৰ ভিন্ন অংগই ভিন্ন কাৰ্য ব্যাখ্যা সম্পাদন কৰে। এইবোৰ হ'ল আগ্ৰ মস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পাৰ্শ্ব মস্তিষ্ক। প্ৰথমে পাচন প্ৰক্ৰিয়াৰ বিষয়ে সমূকৈ জানি লওঁ। পাচন প্ৰক্ৰিয়াত খাদ্যবোৰ আমাৰ শৰীৰে অৱশোষিত কৰিব পৰা ৰূপলৈ ৰূপান্তৰিত হয়। খাদ্যবোৰ মুখত লাতৰিৰ লগত মিহলি হৈ যিয়ে খাদ্যবোৰ গলাত সুবিধা কৰে আৰু তাৰ পাছত দাঁতেৰে চোবাই গুৰি কৰে। তাৰ পাছত খাদ্যবোৰ গিলা যায়। সেইবোৰ এছ'ফেগাছত প্ৰৱেশ কৰে আৰু এছ'ফেগাছত চেপা খাই পাৰ হৈ যায়। তাৰ পাছত খাদ্যবোৰ পাচনতন্ত্ৰত প্ৰৱেশ কৰে।